সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি মোৰ স্মাৰ্ট ক্লাছ। মই পংকজ। ওয়েলকাম এভৰিওয়ান টু মাই স্মাৰ্ট ক্লাছ। আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ অতি এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু, বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ৰাজনীতি বিজ্ঞানৰ যিটো আমাৰ অংশ আছে তাৰ অতি গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু আছে ভাৰতীয় গণতন্ত্ৰ। এই ভাৰতীয় গণতন্ত্ৰতে অতি চিনাকি কেইটামান বিষয়বস্তু সদায় আহি থাকে পৰীক্ষাত। গতিকে আজি আহাচোন তাৰে এটা অংশ আমি আলোচনা কৰিম আৰু অতি ইণ্টাৰেষ্টিং হ'ব, তোমালোকে ভালকৈ মন দিলেই পাৰিবা। আৰু আমাৰ এই আলোচনা আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথাই কৈছো, তোমালোকে মোৰ এই পেজখন ফলো কৰিবলৈ নাপাহৰিবা। লগতে মোৰ যি ইউটিউব চেনেল আছে জ্ঞান সাগৰ সলিউশন, নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, আহা আমি এতিয়া পোনে পোনে আমাৰ আলোচনালৈ যাইছো। আজি মূল বিষয়বস্তু আছে যে ভাৰতীয় শাসন ব্যৱস্থাৰ ক্ষেত্ৰত সংসদীয় গণতন্ত্ৰ কি, ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ লগত ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ কি পাৰ্থক্য আছে আমি চাওঁ আহা। ঠিক আছে, প্ৰথমে চাওঁ আছোন সংসদীয় গণতন্ত্ৰৰ অৰ্থটো। সংসদীয় গণতন্ত্ৰ হৈছে এনে এক শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত সংসদৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হৈছে। এতিয়া আমাৰ আলোচনাটো হৈছে তুলনামূলক আলোচনা। ভাৰতবৰ্ষ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ কি পাৰ্থক্য আছে তোমালোকে ভালকৈ বিশ্লেষণ কৰিব পাৰিলে উত্তৰটো লিখিবলৈ সহজ হ'ব। প্ৰথমতে চাওঁ আহা, গণৰাজ্য বনাম সাম্ৰাজ্য। অৰ্থাৎ ভাৰতবৰ্ষৰ যি সংসদীয় ব্যৱস্থা হৈছে ই গণৰাজ্য আৰু ইংলেণ্ডৰ যি সংসদীয় ব্যৱস্থা হৈছে ই গণৰাজ্য নহয়, তাত ৰজা বা ৰাণীৰ শাসন চলে, সাম্ৰাজ্য। অৰ্থাৎ ভাৰতৰ গণৰাজ্য কিয় কয়, ইয়াৰ যিজন ৰাষ্ট্ৰপ্ৰধান, ৰাষ্ট্ৰপতিজন নিৰ্বাচিত ব্যক্তি। কিন্তু ইংলেণ্ডৰ ক্ষেত্ৰত ৰাষ্ট্ৰপ্ৰধান হৈছে ৰজা বা ৰাণী, তেওঁ কিন্তু নিৰ্বাচিত নহয়, তেওঁ হৈছে বংশানুক্ৰমিক। এইটো প্ৰথম পাৰ্থক্য। দ্বিতীয় পাৰ্থক্যটো হ'ল উচ্চ সদনৰ গঠন প্ৰণালীটো। ভাৰতবৰ্ষৰ সদন দুটা, লোকসভা আৰু ৰাজ্যসভা। ৰাজ্যসভা হৈছে উচ্চ সদন আৰু লোকসভা আছে নিম্ন সদন। ইয়াত কৈছে যে এই ভাৰতবৰ্ষৰ এই যি ৰাজ্যসভাৰ গঠন প্ৰণালী, উচ্চ সদন আৰু ক্ষমতা অধিক শক্তিশালী। ইংলেণ্ডৰ হাউচ অফ লৰ্ডছ তুলনামূলকভাৱে কম শক্তিশালী। ঠিক তেনেকে সংসদৰ শক্তিৰ কথা কৈছে। ইংলেণ্ডৰ যিখন সংসদ আছে এইখন বিশ্বৰ ভিতৰতে শক্তিশালী সংসদ এটা সময়ত আছিলে, কিন্তু ভাৰতীয় সংসদৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তুলনামূলকভাৱে ইংলেণ্ডৰ সংসদৰ তুলনাত কম শক্তিশালী। গতিকে আমি এতিয়া গম পালো যে ভাৰতীয় সংসদীয় যি গণতন্ত্ৰ ব্যৱস্থা ই হৈছে এক দায়বদ্ধ গণতান্ত্ৰিক গণৰাজ্য ভিত্তিক শাসন পদ্ধতি। আৰু যদিও এই শাসন ব্যৱস্থা ইংলেণ্ডৰ পৰা অনুপ্ৰাণিত হৈছিলে বা ইংলেণ্ডৰ মডেল হিচাপে ভাৰতবৰ্ষত প্ৰতিষ্ঠিত হৈছিলে, তথাপিও কিন্তু তোমালোকে আচৰিত হবা যে ভাৰতীয় পৰিৱেশৰ লগত উপযোগী কৰি ভাৰতীয় সংসদ বা সংবিধান প্ৰণেতাসকলে সুন্দৰকৈ এই ভাৰতীয় শাসন ব্যৱস্থাটোক এটা স্বকীয় ৰূপ দিবলৈ সক্ষম হৈছিল, যি নেকি বৰ্তমান সময়ত বিশ্বত ভাৰতীয় সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাই পৃথিৱীৰ ভিতৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। গতিকে ইয়াৰ পৰা তোমালোকে কিছুমান এতিয়া প্ৰশ্ন নিশ্চয় বুজিব পাৰিবা, যে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিলে লিখিব পাৰিবা। প্ৰথম, সংসদীয় গণতন্ত্ৰ মানে কি, সংজ্ঞা দিয়া। দ্বিতীয়, ভাৰতীয় সংসদীয় পদ্ধতি চৰকাৰৰ বৈশিষ্ট্যবিলাক কি কি সেই সম্পৰ্কে তোমালোকে পাৰিবা লিখিব নিশ্চয়। অনাস্থা প্ৰস্তাৱ মানে কি এই সম্পৰ্কেও তোমালোকে জানিবা। বিশেষকৈ সংসদীয় পদ্ধতি চৰকাৰত সংখ্যাগৰিষ্ঠ শাসনত অধিষ্ঠিত যিটো দল থাকে সেই দলৰ বিৰুদ্ধে যদি অনাস্থা প্ৰস্তাৱ আহে তেতিয়াহ'লে চৰকাৰ ভংগ হোৱাৰ উপক্ৰম হ'ব পাৰে। ঠিক তেনেকে ভাৰতীয় আৰু ইংলেণ্ডৰ সংসদীয় ব্যৱস্থাটোৰ মূল পাৰ্থক্যবিলাক কি কি আছে আমি খন্তেক সময় আগতে আলোচনা কৰিলো। গতিকে তোমালোকে এই ধৰণে তোমালোকৰ প্ৰশ্নবিলাক যদি আহে মনলৈ নিশ্চয় লিখিব পাৰিবা। যদি কিবা ইয়াৰ ভিতৰত অসুবিধা পোৱা নিশ্চয় মোক কমেণ্ট কৰিবা মোৰ কমেণ্ট ছেকশ্যনত, বা অন্য প্ৰকাৰে মোক হোৱাটছআপতো তোমালোকে যোগাযোগ কৰিব পাৰিবা। গতিকে মৰমৰ ছাত্ৰীসকল, আজি আমি এটা ইম্পৰ্টেণ্ট টপিক
আৰম্ভ কৰিলোঁ আৰু এই বিষয়ে তোমালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। তোমালোকে এই ভিডিঅ'টো নিশ্চয় লগৰ সমূহলৈ শ্বেয়াৰ কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আকৌ এটা পুনৰ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।